কংগ্ৰেছী মানুহখিনি সাৱধান থাকিব দেই। কালিলৈকে হয়তো সেই লখিমপুৰৰ মহিলাগৰাকীয়ে কৈ দিব পাৰে যে ভূপেন বৰাৰ ফালৰ পৰা মোৰ প্ৰেগনেণ্ট হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ নতুন এটা ভিডিঅ'। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো মই দিব লাগিছিলে কালিয়ে, কিন্তু কালি আছিল যিহেতু শিৱৰাত্ৰি, আৰু শিৱৰাত্ৰিৰ দিনাখন এনেকুৱা কিছুমান কথা ক'ব লাগিব বুলি মোৰ মনে নকলে, আৰু সেইটো কাৰণে মই কালি ভিডিঅ'টো নিদিলোঁ আৰু এনেই কিছুমান ভিডিঅ' দি পেলাই থৈ দিলোঁ। গতিকে একে দুৰ্ভাগ্যজনক কথা। আৰু এইবিলাক মহিলাক কি বুলি কয়, উলংগ। আৰু এই উলংগ কিছুমান মহিলাই, যিগৰাকী মহিলাই নেকি মতা মানুহৰ গাত জঁপিয়াই পৰিছেগৈ, আৰু জঁপিয়াব লাগে কোনে? মতা মানুহে, কিন্তু জঁপিয়াইছে কোনে? এই মহিলাগৰাকীয়ে। আৰু ঠিক হয়তো সেই মহিলাগৰাকীয়ে কিমানৰ গাত জঁপিয়াইছে আৰু ঠিকনা নাই। এনেকুৱা কিছুমান মহিলাই নিজে উলংগ হৈ পেলাই কি কৰে, কিছুমান মানুহক ফচাই দিয়ে। আৰু ঠিক তেনেকৈয়ে মই যে উলংগ বুলি ক'লোঁ, কিয় ক'লোঁ জানেনে? যেতিয়া নেকি এই মহিলাগৰাকীয়ে গৌৰৱ গগৈকো কি কৰিছে, একদম আগ ভেটি ধৰিছে, একদম এনেকে বুকুত হাত দি বা তাই ইংগিত দিছে কি, বুকুত এনেকে যে হাত দিছে, টাচ কৰিছে। কিয়? তাততো বহুত মিডিয়া আছিলে। তোমাক যদি ভূপেন বৰাই এনেকে সাৱটিয়ে ধৰিছিলে, তেওঁ নিজে কৈছে মোক এনেকে ধৰিছে, মনে মনে থাকা বুলি বোলে ভূপেন বৰাই কৈছে। কিন্তু সেইখিনিতো কোনোবা এটা নিউজ চেনেলত দেখাব লাগিছিলে ন, যে এয়া চাওক। এনেইতো আপোনালোকে একদম কাৰ্চিন মাৰি দেখাই থাকে, এয়া চাওক কেয়া চাওক। কিয় কাৰ্চিন মাৰিব নোৱাৰিলে? কিয় ভূপেন বৰাৰ মুখত লাল দাগ দি পেলাই দেখাব নোৱাৰিলে, চাওক এই মহিলাগৰাকীক অপদস্থ কৰিছে বুলি? গতিকে এনেকুৱা অসভ্য কিছুমান মহিলাই নিজৰ শৰীৰ প্ৰদৰ্শন কৰি টকা ঘটি আছে, আৰু ইহঁতে কি কৰে, কিছুমান নিৰ্দোষী মানুহক ফচাবলৈ যায়। হেৰ' ৰাজনীতি কৰিছ, কিন্তু ৰাজনীতিৰ নামত ইমান তললৈ যোৱাটো কেতিয়াও আমি কামনা নকৰোঁ। কিয় নকৰোঁ জানানে? কাৰণ উঠি অহা যুৱচামক আমি এইবিলাক যে এতিয়া দেখাইছোঁ, আৰু সেই যুৱচামে সঁচাকৈ আজিকালি উঠি অহা যুৱচামে, আজিকালি বুলিয়ে নহয় আগৰ পৰাই যিবিলাক নেকি ল'ৰা ছোৱালীয়ে, আমি হ'লেও প্ৰথমতে কি কৰোঁ, আমি বেয়া বস্তুটো কিন্তু পটককৈ আয়ত্ব কৰি লওঁ, ভালটো আমাক আয়ত্ব কৰিবলৈ বহুতখিনি সময় লাগে। কিন্তু ঠিক তেনেকৈ এই ল'ৰা ছোৱালীখিনিও প্ৰথমতে কি কৰিব, বেয়াখিনিহে শিকিব, তাৰপিছতহে জানিব এইটো কাম এনেকুৱাহে, এইটো একদম বহুত বেয়া কাম। গতিকে এই মহিলাগৰাকীক কৈছোঁ, এই মহিলাগৰাকী বুলিয়ে নহয় আৰু লগত কেইগৰাকীমান আছে, কিন্তু সেইখিনি সাহ কৰা নাই। আৰু পটককৈ কিন্তু সেই মহিলাগৰাকীহে একদম মতা মানুহ ফালি চিৰি এনেকুৱা কৰিছে যে ভূপেন বৰাই হওক বা গৌৰৱ গগৈ ওপৰতে যেন তেওঁ উঠি পৰিব, আৰু যেন উঠি পেলাই তেওঁলোককে বগৰাই ধৰিব, এনেকুৱা ধৰণৰ মহিলা। আৰু কোন হয় কি কথা এইবিলাক নাজানো, কিন্তু মহিলাগৰাকীৰ সাজ পোছাক যিয়ে নহওক, গৌৰৱ গগৈ গৈছে তাত, কিবা ভূপেন বৰা গৈছে, ইমান ডাঙৰ মানুহখিনি গৈছে, আৰু যোৱাৰ পিছত কোনো এখন চুইনি নাই গাত, এই কাপোৰখন কোনো এখন কাপোৰ নাই, পুৰা একদম সেই দুটা উলিয়াই পেলাই জোকাৰি গৈছে যে মোক টাচ কৰিছে। হেৰ' তহঁতে ইমান তললৈ যাব পাৰ নে? তহঁতৰ মতাকেইটাৰ কি কাম নাই নেকি? যি কাৰণে নেকি তহঁতে ভূপেন বৰা হওক বা গৌৰৱ গগৈ ওপৰত উঠিবলৈ গৈছ। আৰু এইখিনিকে ক'লে কিছু লোকে হয়তো বেয়া পাব, কিন্তু সেই মহিলাগৰাকীক কৈছোঁ, যিবিলাক চেনেলত এই নিউজটো বজাইছে, সেই নিউজবিলাকৰ তলত কমেণ্টবিলাক দেখি পেলাই বাৰু তহঁতক মতাবিলাকে সোমাবলৈ দিছেনে ঘৰত? আমাক হোৱা হয় কিন্তু মতাবিলাকে ক'বাতে কিবা কৰিলে হয়, কোবাই ল'ৰা ছোৱালী পাতো নোৱাৰিলেও হয়েই, আৰু মতাবিলাকেও কিন্তু একদম সৰ্বনাশ কৰি দিলে হয়, যে তহঁতে এইবিলাক কি কাম কৰিবলৈ গৈছ। কেইটকামান টকাৰ কাৰণে, কেইটকামানৰ কাৰণে কি কৰিছে, তহঁতে উলংগ হৈ দিবলৈও তহঁতে কুণ্ঠাবোধ নকৰ, আৰু উলংগ হৈ দিছে সকলো জনসাধাৰণৰ আগত। মাজতে সেই ভূপেন বৰাকে দেখুৱালে মীৰা বাইদেউক তেনেকে কৰিছে বুলি, কি কথাত কি হেৰি কৰি পেলাই কিটো ক'লে, আৰু তেওঁলোকে দেখাই দিলে যে এতিয়া এনেকুৱা কৰিছে ছ'চিয়েল মিডিয়াখনত যে ভূপেন বৰাৰ চৰিত্ৰ একেবাৰে বেয়া। আৰু হয়তো এইজনী মহিলাক কালিলৈ যদি কেইটকামান বেছিকৈ দি দিয়ে, লাখ টকা এটাকে দিয়ে, এতিয়াতো 10,000 5,000 টকাৰ কাৰণেতো তেওঁ জঁপিয়াই উঠিছে, মতা মানুহৰ গাত তেওঁ জঁপিয়াবলৈ গৈছে। আৰু হয়তো তেওঁক যদি অইন বেছি নালাগে 10,000 মান টকাও দিয়ে, তেন্তে হ'লে তেওঁ কৈ দিব যে মোৰ ভূপেন বৰাই মোক এনেকুৱা কৰিলে, বা গৌৰৱ গগৈয়ে মোক এনেকুৱা কৰিলে, বা কংগ্ৰেছী নেতাই মোক এনেকুৱা কৰিলে, মই এতিয়া প্ৰেগনেণ্ট, মোক কি কৰে কৰক। এনেকুৱা কৈ দিয়া মহিলাও হয় এইজনী। ইমান মানুহৰ মাজত ইমান থাৰ্ড ক্লাছ কথা কেনেকৈ ক'ব পাৰিলে, আপোনালোকে ভাবি তত নাপাব। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়া চিধাই মুখত এনেকৈ টাচ
কৰিছে তুমি মনে মনে থাকাছো তুমি মনে মনে এইটো কি এইটো কেনেকুৱা কথা হ'ব পাৰে তেওঁটো মোৰ হাজবেণ্ড নহয় না মোৰ ভাই ককাই হয় তেওঁ মোক গাত এনেকে কেলে টাচ কৰিব সেইটো কথা কোৱা মানে তেওঁলোকে চিধা বিজেপি গৌবেগ বিজেপি মুন্দাবাদ মানৱ ডেকা মুন্দাবাদ এইটো কেনেকুৱা কথা হ'ব পাৰে আমি জাষ্ট তেওঁ কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল আমাৰ CM ছাৰৰ নাম ওলাই গ'ল কি কাৰণে ওলাই গ'ল তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই তেওঁ গাত হাত দিছে মোৰ গাত হাত দিছে তেওঁৰ গাত হাত দিছে এইটো কেনেকুৱা হ'ব পাৰে তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে তেনেহলে তেওঁলোকে কিহৰ কাৰণে হ'ব দেখিছে তেওঁলোকে যদি একো যদি মাইকী মানুহক কথা এটা ক'ব নাজানে কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে তেওঁলোকে যে CMৰ সপোন দেখিছে ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত আমি জাষ্ট কথাটো সোধাৰ কাৰণে বেছি কথা নকওঁ তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব তেওঁ মোক হাত দিছে আপোনালোকে এতিয়া তেওঁ গৈ সোধকে হয়নে নহয় হাত দিছে নে নাই এতিয়া তেওঁলোকে হাত দিছে ভূপেন বৰা ডাঙৰীয়া সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা চিগনেল দেখাইছে তেওঁ ইমান অভদ্ৰ কেনে ইমান অভদ্ৰ মানুহ এজন কেনেকে ইমান ডাঙৰ নেতা হ'ব পাৰিলে ইমান অভদ্ৰ হৈ পেলাই ইমান বেয়া ব্যৱহাৰ মাইকী মানুহক কেনেকে কথা ক'ব লাগে নাজানে কেনেকে কি কৰিব লাগে নাজানে এতিয়া বাহিৰত আপোনালোকে চাওকে কেনেকে চিঞৰ বাখৰ কৰিছে কেনেকে কি কৰিছে মাইকী মানুহৰ গাত আহি জঁপিয়া পৰিছে তেওঁলোকে বিজেপি মুন্দাবাদ কৈ আমিতো বিজেপি কথা ক'বলৈ অহা নাই ইয়াত মাত্ৰ সুধিছোহে কেনেকুৱা পাইছে বাইদেউ ইয়াত কি হৈছিলে মানে আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয় আমি ইয়াতে কৰ্মচাৰী ইয়াতে মেডিকেলতে কৰি থকা আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে তেওঁ মানে চিধা এটা কথা কৈছে আপুনি কোন হয় সুধিবৰ কাৰণে মই কৈছো মই ইয়াৰে মানুহ হয় ইয়াতে চাকৰি কৰি আছো ইয়াতে কৰি আছো সেইটো কাৰণে আপোনাক সুধিছো আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে তেওঁ মানে চিধা এটা কথা কৈছে আপুনি কোন হয় সুধিবৰ কাৰণে মই কৈছো মই ইয়াৰে মানুহ হয় ইয়াতে চাকৰি কৰি আছো ইয়াতে কৰি আছো সেইটো কাৰণে আপোনাক সুধিছো লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয় সেইটো কথা গ'ল ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকে টাচ কৰিছে তুমি মনে মনে থাকাছো তুমি মনে মনে এইটো কি এইটো কেনেকুৱা কথা হ'ব পাৰে তেওঁটো মোৰ হাজবেণ্ড নহয় না মোৰ ভাই ককাই হয় তেওঁ মোক গাত এনেকে কেলে টাচ কৰিব সেইটো কথা কোৱা মানে তেওঁলোকে চিধা বিজেপি গৌবেগ বিজেপি মুন্দাবাদ মানৱ ডেকা মুন্দাবাদ এইটো কেনেকুৱা কথা হ'ব পাৰে আমি জাষ্ট তেওঁ কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল আমাৰ CM ছাৰৰ নাম ওলাই গ'ল কি কাৰণে ওলাই গ'ল তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই তেওঁ গাত হাত দিছে মোৰ গাত হাত দিছে তেওঁৰ গাত হাত দিছে এইটো কেনেকুৱা হ'ব পাৰে তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে বাইদেউ ইয়াত কি হৈছিলে মানে আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয় আমি ইয়াতে কৰ্মচাৰী ইয়াতে মেডিকেলতে কৰি থকা আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে তেওঁ মানে চিধা এটা কথা কৈছে আপুনি কোন হয় সুধিবৰ কাৰণে মই কৈছো মই ইয়াৰে মানুহ হয় ইয়াতে চাকৰি কৰি আছো ইয়াতে কৰি আছো সেইটো কাৰণে আপোনাক সুধিছো লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয় সেইটো কথা গ'ল ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকে টাচ কৰিছে তুমি মনে মনে থাকাছো তুমি মনে মনে এইটো কি এইটো কেনেকুৱা কথা হ'ব পাৰে তেওঁটো মোৰ হাজবেণ্ড নহয় না মোৰ ভাই ককাই হয় তেওঁ মোক গাত এনেকে কেলে টাচ কৰিব সেইটো কথা কোৱা মানে তেওঁলোকে চিধা বিজেপি গৌবেগ বিজেপি মুন্দাবাদ মানৱ ডেকা মুন্দাবাদ এইটো কেনেকুৱা কথা হ'ব পাৰে আমি জাষ্ট তেওঁ কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল আমাৰ CM ছাৰৰ নাম ওলাই গ'ল কি কাৰণে ওলাই গ'ল তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই তেওঁ গাত হাত দিছে মোৰ গাত হাত দিছে তেওঁৰ গাত হাত দিছে এইটো কেনেকুৱা হ'ব পাৰে তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে তেনেহলে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে তেওঁলোকে যদি একো যদি মাইকী মানুহক কথা এটা ক'ব নাজানে কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে তেওঁলোকে যে CMৰ সপোন দেখিছে ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত আমি জাষ্ট কথাটো সোধাৰ কাৰণে বেছি কথা নকওঁ তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব তেওঁ মোক হাত দিছে আপোনালোকে এতিয়া তেওঁ গৈ সোধকে হয়নে নহয় হাত দিছে নে নাই এতিয়া তেওঁলোকে হাত দিছে ভূপেন বৰা ডাঙৰীয়া সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা চিগনেল দেখাইছে তেওঁ ইমান অভদ্ৰ কেনে ইমান অভদ্ৰ মানুহ এজন কেনেকে ইমান ডাঙৰ নেতা হ'ব পাৰিলে ইমান অভদ্ৰ হৈ পেলাই ইমান বেয়া ব্যৱহাৰ মাইকী মানুহক কেনেকে কথা ক'ব লাগে নাজানে কেনেকে কি কৰিব লাগে নাজানে এতিয়া বাহিৰত আপোনালোকে চাওকে
কেনেকে চিঞৰ-বাখৰ কৰিছে, কেনেকে কি কৰিছে। মাইকী মানুহৰ গাত আহি জঁপিয়াই পৰিছে তেওঁলোকে, বিজেপি মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ কৈ। আমিতো বিজেপিৰ কথা কবলৈ অহা নাই ইয়াত, মাত্ৰ সুধিছোহে কেনেকুৱা পাইছে। নিশ্চয় আপোনালোকে সেই মহিলাগৰাকীৰ কথা বতৰা শুনিলে নহয়নে? আৰু লগতে তেওঁ কি জাপ দেখিছেনে? মই কোৱা কথাটো মিছা নেকি? একদম এনেকে টাচ টাচ টাচ। হেৰ' মই তহঁতক এতিয়া কওঁ, তহঁতে যে যাৰ নামটো কোনোবা এজন বিধায়কৰ নামটো যে লৈছ লখিমপুৰৰ, সেই বিধায়কজনে দেখোন উলংগ ফটো মানুহক মহিলাসকলক দিছিলে, সেইবিলাকতো ভাইৰেল হৈছিলে। কি ঠিক, কিজনী সেইজনৰ নিৰ্দেশ মতেই তহঁতে এইবিলাক কাম কৰিছ, কিজনী সেইজনৰ উলংগ ফটো তোকে দিছিলে। গতিকে বন্ধু বান্ধৱীসকল, ক'লে কথা একদম ওলাই যায়। আৰু এইখিনিয়ে আছিলে ক'বলগীয়া, বিশেষতে আজি শিৱৰাত্ৰি, কাৰণ দুদিনীয়াকৈ শিৱৰাত্ৰি লাগিছে নহয়নে? আৰু দুদিনীয়াকৈ আমাৰ দেওবাৰে পাতিলোঁ, তথাপিও সোমবাৰেও আছে। যিয়ে নহওক, আজি সোমবাৰে আমি নাপাতো, ঘৰতে যিহেতু পাতিছোঁ সেইকাৰণেহে মই চুলিকেইডাল এনেকৈ থৈছোঁ দেই, গা চা ধুই পেলাই মানে মূৰ ধুইছোঁ ন, আৰু নহ'লে একদম ক'ব পাৰে বা এজনী একেবাৰে চুলি তুলি মেলি আহিছে ভিডিঅ' বনাবলৈ। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। আপোনালোকে কওকচোন, আজিকালি তেওঁ যে কৈছে মানে জঁপিয়াই জঁপিয়াই যে গৈছে, তেওঁ এনেকুৱা এখন সমাজত গৈছে, যিয়ে নহওক মানুহ গৈছে যেতিয়া, তাত তেওঁ ইমান ভদ্ৰ মহিলা এগৰাকী, সেই ভদ্ৰ মহিলা তাই দেখাবলৈ যাওঁতে তাই নিজে উলংগ হৈ গৈছে। কেনেকৈ উলংগ হৈ গৈছে আপোনালোকে দেখিছে ভাৱভংগীত, মানুহ ফালি চিৰি গৈছে। তাই মুঠতে ভাবিছে মই কেনেকৈ এহেঁতক বগৰাই ধৰিবগৈ পাৰোঁ, হয়তো মানুহ নাথাকিলে কিজনী আৰু কিবাই কৰিলে হয়। গতিকে এইখিনি আছিল মোৰ ক'বলগীয়া। সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।